বছৰ ধোনী কোহলি আহিব উমৰাংচুলৈ ডিমা হাছাওত ধোনী কোহলিয়ে কোবাব 4-6 ইয়াতে মই কৈছো যে এজন আমি ইয়াতে এখন এক্সিবিশন মেচ কৰিম ইণ্ডিয়াৰ ডাঙৰ ক্ৰিকেট প্লেয়াৰ আনিম আৰু তেওঁলোকে ৰাতি থাকিলে আমাৰ উমৰাংচুখনো প্ৰমোট হৈ যাব আজি ডিমা হাছাওৰ উমৰাংচুত ক্ৰিকেট ষ্টেডিয়াম মুকলি কৰি এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 11 কোটি টকা ব্যয়েৰে আটকধুনীয়া ক্ৰিকেট ষ্টেডিয়াম 30 বিঘা মাটিত সেউজ ষ্টেডিয়াম উমৰাংচু হ্ৰদৰ কাষতেই সুন্দৰ ষ্টেডিয়াম চাওক এই ধুনীয়া ষ্টেডিয়ামখন প্ৰায় 3 বছৰ ধৰি নিৰ্মাণ কৰি অৱশেষত সম্পূৰ্ণ হ'ল ষ্টেডিয়ামখন BCCIৰ সহযোগত অসম ক্ৰিকেট এছ'চিয়েশ্যনে নিৰ্মাণ কৰিছে এই ষ্টেডিয়ামখন ৰাজ্যৰ ক্ৰিকেট মানচিত্ৰত সংযোজিত হ'ল ডিমা হাছাওৰ নাম এক আড়ম্বৰপূৰ্ণ পৰিৱেশত সহস্ৰাধিক লোকৰ উপস্থিতিত এই ষ্টেডিয়ামখন মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত BCCIৰ সচিব দেৱজিৎ শইকীয়া ACR সভাপতি তৰংগ গগৈ আৰু ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্ডুছা ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ক'লে এদিন ডিমা হাছাওৰ পৰাও বিৰাট কোহলিৰ দৰে ক্ৰিকেটাৰ ওলাব अगर उमरांचू में हम क्रिकेट का एक माहौल पैदा करता हूं रेगुलर प्रैक्टिस करता हूं काउंसिल आपको बैट से बॉल सारे सब कुछ आप लोग को देगा अगले 5 साल 10 साल से हमारे उमरांचू डिमा हासाओ से भी एक नया विराट कोहली निकाल सकता है এই দিনটো ডিমা হাছাওৰ বাবে এক ঐতিহাসিক দিন বুলি অভিহিত কৰিলে মুখ্যমন্ত্ৰীয়ে আজি ডিমা হাছাওৰ বাবে এটা ঐতিহাসিক দিন অসম ক্ৰিকেট সন্থা আৰু ভাৰতীয় ক্ৰিকেট সংস্থাই ডিমা হাছাও জিলাৰ উমৰাংচুত এটা ক্ৰিকেট ষ্টেডিয়াম বনাবৰ বাবে 11 কোটি টকাৰ অনুমোদন দিছিলে আজি সেই 11 কোটি টকাৰ ব্যয়েৰে সুন্দৰ এখন ষ্টেডিয়াম নিৰ্মাণ হৈ উঠিছে গ্যালাৰীবিলাক গ্ৰীণ গ্যালাৰী মাটিৰে বনোৱা সেনাপতি তুলিৰামৰ নামত পেভিলিয়ন উৎসৰ্গা কৰা হৈছে ৰঞ্জী মেচকে ধৰি ঘৰুৱা ক্ৰিকেটৰ প্ৰথম শ্ৰেণীৰ মেচসমূহ এই ষ্টেডিয়ামত খেলুৱা হ'ব ক্ৰীড়াৰ উন্নতিৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো সহায়ক হ'ব এই ষ্টেডিয়ামখন আৰু ডিমা হাছাওৰ কাৰণে আজি এটা আনন্দৰ দিন উমৰাংচু কাজিৰঙা মানসৰ দৰে অসমৰ এখন সুন্দৰ জাগা খুব ধুনীয়া জাগা লেক আছে পাহাৰ আছে ইয়াতে ফেলকন আহে আৰু ক'ব গ'লে আমাৰ পানীমূৰাত আমাৰ কেভ আছে ইমান ধুনীয়া জাগা অসমত আছে আৰু ইয়াত যদি আমি ক্ৰিকেট ষ্টেডিয়াম হয় ভাল ক্ৰিকেট মেচ পাতো ই এখন টুৰিজিম ডেষ্টিনেশ্যনলৈকে ৰূপান্তৰ হ'ব অনাগত দিনত ষ্টেডিয়ামখনত ফ্লাড লাইটৰ ব্যৱস্থা কৰা হ'ব বুলিও জনালে BCCIৰ সচিব দেৱজিৎ শইকীয়াই অতি সোনকালে ইয়াতে ফ্লাড লাইটৰ ব্যৱস্থা কৰিম লগতে যিখিনি ইলেক্ট্ৰিচিটি কানেকশ্যনৰ কাৰণে যিখিনি ফেচিলিটি কৰিব লাগে নিশ্চয় কৰিম কাৰণ তেখেতে এটা খুব ভাল কথা ক'লে যে ৰাতি ইয়াৰ পৰিৱেশটো আৰু ধুনীয়া হ'ব এনেই খুব ধুনীয়া ইমান এটা নৈসৰ্গিক পৰিৱেশত ক্ৰিকেট হ'ব আৰু ক্ৰিকেটৰ এনেকুৱা পৰিৱেশে দৰকাৰ হিমাচলৰ ধৰমশালাৰ সেউজ পৰিৱেশৰ ষ্টেডিয়ামখন দেশ বিদেশৰ ক্ৰিকেট প্ৰেমীৰ বাবে এক আকৰ্ষণ আশা কৰা হৈছে উমৰাংচুৰ এই ষ্টেডিয়ামখনো ক্ৰীড়া প্ৰেমীৰ বাবে হ'ব তেনে এক আকৰ্ষণ ভিডিঅ' জাৰ্নেলিষ্ট নিতুল বৰ্মনৰ সহযোগত উমৰাংচুৰ পৰা হিৰকজ্যোতি ডেকাৰ ৰিপৰ্ট অসম লাইভ 24